মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সকলো বিধায়ক মন্ত্ৰীকে মাতিছে তেওঁৰ কিছু দিহা পৰামৰ্শত নিশ্চয় থাকিব তাৰ লগতে বাকি তৃতীয় ফেজৰ নিৰ্বাচন এতিয়াও বাকি হয়তো আমাক কিছু দায়িত্ব অৰ্পণ কৰিব মোৰ ব্যক্তিগত হিচাপে এইখিনি কথা ভাবি আছোঁ এতিয়ালৈকে এইখিনি কথা হ'ব আৰু নিশ্চিতভাৱে ইতিমধ্যে 5টা লোকসভা সমষ্টি নিৰ্বাচন সফলতাৰে হৈ গৈছে এই বিষয়বিলাক নিশ্চয় আলোচনাৰ বিষয় হ'ব পাৰে খুব ভাল হ'ব নাই 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 আমি ভাবিছিলোঁ হয়তো অলপ ভোট লৈ যাব পাৰিব বুলি কিন্তু তেওঁ ল'ব নোৱাৰিলে আচলতে সেই সুবিধা গ্ৰহণ কৰিব নোৱাৰিলে তেওঁ সৰু সুৰা ল'ৰা কিছুমানক লৈ পেলাই চেষ্টা এটা কৰিছিলে কিন্তু তেওঁ তেনেকৈ যিজনৰ বাগানত এটা নেটৱৰ্ক বনাব পাৰিব লাগিছিলে সেইটো তেওঁ কৰা নাই যাৰ কাৰণে সেই সৰু সুৰা ল'ৰাবিলাক পাছত বেক হৈ দিলে তেওঁৰ পৰা যিমান দিনলৈকে পইচা পাতি দিলে এইখিনিলৈকে আছিলে ল'ৰাখিনি পাছত বেক হৈ গ'ল চব তেনেকৈ ধৰণৰ আমি যিদৰে ভাবিছিলোঁ তেনেকৈ বিশেষ প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা নাই বিশেষভাৱে মই যদি মোৰ তিনিচুকীয়া বিধানসভা সমষ্টিটো মই কওঁ তেতিয়াহ'লে যি মোৰ তিনিচুকীয়া 15টা ৱাৰ্ড আছে আৰু 15টা ৱাৰ্ডতে তেওঁৰ দুখ লগা অৱস্থা কাৰণ তেওঁলোকৰ টেবুলত ক'তো আমি মানুহ নেদেখিলোঁ পুলিং এজেণ্টটো নেদেখিলোঁ প্লাছ চাহ বাগিচাসমূহতো তেওঁলোকৰ ক'তো তেনেধৰণৰ টেবুল নাই মানে তেওঁলোকৰ 80% বুথ চেণ্টাৰতে তেওঁলোকৰ ক'তো মানুহ নাই টেবুল নাই আৰু ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে তেওঁ আচলতে আমি যিদৰে ভাবিছিলোঁ তেনেকৈ ধৰণৰ তেখেতেও চাহ বাগিচাই হওক বা গাঁৱেই হওক যি ধৰণেৰে এটা নিজস্বভাৱে এটা মানে কাৰ্যকৰ্তাসকলৰ এটা নিশ্চয় লাগিব গ্ৰাছ লেভেলত সেই বস্তুটো তেওঁ কৰিব পৰা নাই আমিতো ইতিমধ্যে 4 লাখতকৈ অধিক ভোটত লিড ল'ব বুলি পেলাই আমি চিয়ৰ আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ